ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো বিশেষকৈ জাতক জাতিকাসকলৰ অক্টোবৰ মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই মাহটো লৈছে কি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো বিশেষকৈ জাতক জাতিকাসকলৰ এই মাহত কিছু বাধা আহিব যদিও আত্মবিশ্বাস আৰু বাক পটুতাৰে নেতিবাচক পৰিস্থিতিত অতিক্ৰম কৰিব পাৰিব বুলি কৈছে কিছুমান আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰৰ ক্ষেত্ৰতে হওক বা পাৰিবাৰিক ক্ষেত্ৰতে হওক কিছুমান সমস্যা আহিব যদিও আপোনাৰ যি আত্মবিশ্বাস নিজৰ ওপৰত থকা যি বিশ্বাস বা বাক পটুতাৰে নেতিবাচক পৰিস্থিতি বা বেয়া পৰিস্থিতিও আপোনালোকে অতিক্ৰম কৰিব পাৰিব বুলি কৈছে বা ভাল কৰিব পাৰিব সেইখিনি নেওচি সেই বাধাখিনি অতিক্ৰম কৰি আগবাঢ়ি যাব পাৰিব সমাধান কৰি আগবাঢ়ি যাব পাৰিব বুলি কৈছে আপোনাৰ সন্মান আৰু আধিপত্যত সমাজত থাকিব বুলি কৈছে আপোনালোকৰ সমাজত আপোনালোকৰ সুনাম বৃদ্ধি পাব এই সময়খিনিত কৈছে যে আপোনালোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাইছিল বা ৰিচেণ্টলি দি গৈছে সেইসকল জাতক জাতিকাসকল বা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত কিবা এটা ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে বা পৰিশ্ৰমৰ উন্নত ফলাফল লাভ কৰিব বুলি কৈছে মানসিক শান্তি কিছু লাভ কৰিব এই সময়খিনিত কেতিয়াবা আপোনালোকৰ বিশেষকৈ মানসিক কিন্তু টেনচনৰ বাবে বা চিন্তাৰ বাবে কিছুমান সিদ্ধান্ত লোৱাত কিছু অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে যে সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত অলপ আপোনালোকৰ নিজকে কনফিউজন লাগিব পাৰে ডাউট এটা থাকিব পাৰে মনত সন্দেহ কিছুমান থাকিব পাৰে বুলি কৈছে গতিকে তেনে পৰিস্থিতিত কৈছে যে জনাশুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা যদি আপোনালোকে কিবা এটা পৰামৰ্শ লৈ গাইডেন্স অলপ লৈ ভাল হয় বুলি কৈছে যেতিয়া আপুনি কিবা এটা কামত অলপ অভিজ্ঞতা কম আছে বা দেখিছে অলপ প্ৰব্লেম হ'ব পাৰে বা সমস্যা হ'ব পাৰে জনাশুনা মানুহৰ পৰা আপোনালোকে গাইডেন্স লওক বা সুপৰামৰ্শখিনি লৈ লওক ভাল হ'ব বুলি কৈছে আপোনালোকৰ বাবে ভাল হ'ব কিন্তু আপুনি অতি কম সময়ৰ ভিতৰতে কিছুমান সমস্যাৰো আপোনালোকে সমাধান পাব এই মাহত আদালত সম্পৰ্কীয় বিষয়বোৰত বা আইনী কিছুমান যদি সমস্যাৰো হৈছে যিসকলৰ সমস্যা সমাধানত কিছু অসুবিধা হ'ব পাৰে কিন্তু পৰামৰ্শৰ বাবে এজন প্ৰাচীন ব্যক্তিৰ বা গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব বুলি কৈছে এই মাহত বৈবাহিক জীৱনত ল'ৰা ছোৱালীৰ ওপৰত অত্যধিক অনুশাসন জাপি দিলে তেওঁলোক অলপ বিচলিত হ'ব পাৰিব গতিকে তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ হোৱাটো বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক কি বিচাৰে তেওঁলোকে আৰু তেওঁলোকৰ যদি কিবা এটা বেয়া দেখিছে সেইখিনি পৰামৰ্শ আগবঢ়াওক বুলি কৈছে ব্যৱসায়ত মাহৰ আৰম্ভণি সময়ছোৱাত কৈছে যে লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে লাভৰ লগত জড়িত নতুন সম্ভাৱনা থাকিব আৰু আপোনালোকৰ কষ্ট অনুসৰি উপযুক্ত ফলাফলো পাব বুলি কৈছে কমিছন সম্পৰ্কীয় বা বিপণন কাম কৰাৰ সকলৰ বাবে এই মাহটো অতি শুভ বুলি প্ৰমাণিত হ'ব বুলি কৈছে চৰকাৰী সেৱা আগবঢ়োৱা যিসকল লোক আছে হয়তো কোনো কঠিন প্ৰকল্প বা কিছুমান কামৰ বুজা আপোনালোকৰ বৃদ্ধি পাব পাৰে কঠিন প্ৰকল্প কৰিব লাগিব কিছুমান ছিনিয়ৰসকলৰ দায়িত্ব সুন্দৰভাৱে পালন কৰাৰ ক্ষেত্ৰত আপোনালোকে সফল হ'ব কিন্তু এলাহে কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে এলাহক পৰিহাৰ কৰিব লাগিব অৱশ্যে ছিনিয়ৰসকলৰ পৰা সম্পূৰ্ণ সমৰ্থনো পাই থাকিব এই সময়খিনিত কৈছে যে বৈবাহিক বা প্ৰেমৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আপোনালোকৰ জীৱনসংগীৰ লগত কিবা এটা বিবাদ হ'ব পাৰে মাহৰ আৰম্ভণি সময়ছোৱাত বাহিৰৰ মানুহৰ হস্তক্ষেপে কিন্তু আপোনালোকৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব নিদিব গতিকে ঘৰত কিবা এটা সমস্যা হৈছে প্ৰব্লেম হৈছে আপোনালোকৰ ঘৰৰ মানুহখিনি মিলি সমাধান কৰক বুলি কৈছে বাহিৰৰ মানুহে যদি হস্তক্ষেপ কৰে তেনেহ'লে ব্যক্তিগত জীৱনত কিছু এটা নিগেটিভ প্ৰভাৱ পেলাব পাৰে বা বেয়া এটা প্ৰভাৱ পেলাব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত বেলেগ মানুহক সুযোগ নিদিব বুলি কৈছে আৰু কৈছে যে এই মাহত তৎক্ষণাত খং উঠাতকৈ স্বাভাৱিকভাৱে বিষয়টো সমাধান কৰাটো ভাল হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কৰ বিষয়ত চিন্তাশীলভাৱে আগবাঢ়ি যাওক বুলি কৈছে এই মাহৰ আৰম্ভণি সময়ছোৱাত মানসিক চাপ আৰু অসন্তুলিত খাদ্যাভ্যাসৰ বাবে গেছ আৰু বদ হজমৰ দৰে সমস্যাৰ উদ্ভৱ হ'ব পাৰে গতিকে কৈছে যে অলপ ধ্যান দিব লাগিব এইখিনি সময়ত ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব লাগিব বিশেষকৈ এই মাহত বৃষ লোকসকলৰ বাবে অনুকূল কিছুমান আপোনালোকৰ সময় আহিছে আৰ্থিকভাৱে আপুনি অতি অনুকূল ফলাফল পাবলৈ গৈ আছে এই মাহত আপুনি সন্মান আৰু সুযোগ সুবিধা আপোনালোকে লাভ কৰিব আৰ্থিক অৱস্থা কিছু উন্নতি হোৱা দেখা পোৱা যাব বুলি কৈছে মাহৰ শেষৰ ফাললৈ আপোনালোকৰ খৰচ অলপ বেছি হোৱাৰ সম্ভাৱনা আছে সেয়ে অলপ সাৱধান হ'ব লাগে বুলি কৈছে কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ ওপৰত বহুত বেছি চাপ থাকিব নিজৰ কেৰিয়াৰটোৰ গঢ় ক্ষেত্ৰতে হওক বা আগবঢ়াই নিয়াৰ ক্ষেত্ৰতে হওক অলপ বেছি চাপ থাকিব বুলি কৈছে সেয়ে আপুনি অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব তেতিয়াহে আপুনি আকাংক্ষিত ফলাফল পাব বুলি কৈছে ব্যৱসায়ীসকলৰ বাবে এই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে মাহৰ দ্বিতীয় ভাগত আপোনালোকৰ
অতিৰিক্ত কামৰ বুজাৰ থাকিব আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব আৰু আপোনালোকৰ বেছিভাগ কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ হ'ব প্লেনিং যি কৰি আছে সেই প্লেনিঙৰ মতে কামখিনি হ'ব পৰিকল্পনা কৰিছে সেই পৰিকল্পিত কামখিনি আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব বুলি কৈছে আৰু ধৰ্মীয় অনুষ্ঠানত যোগদান বা সহযোগিতা কৰিলেও আধ্যাত্মিক শান্তি পাব বুলি কৈছে সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ লগত জড়িত কাম সম্পূৰ্ণ কৰিব পাৰিব যদি যুৱক যুৱতীসকলে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাই আছে বৰ্তমানে তেন্তে সফলতা শতকৰা হাৰ বেছি হ'ব বুলি কৈছে কিছুমান প্ৰত্যাহ্বান সমস্যা আহিব পাৰে গতিকে এই সময়খিনিত কৈছে যে কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব আৰু খং আৰু আবেগিকতাৰ দৰে নেতিবাচক অভ্যাস আপোনালোকে নিয়ন্ত্ৰণ কৰক খং আৰু আবেগিকতাৰ বাবে খঙতে হওক আবেগিকভাৱে হওক তেনেকুৱা ধৰণৰ বিশেষকৈ নেতিবাচক যি ধৰণৰ অভ্যাস আছে সেইখিনি নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে কাৰণ ইয়াৰ বাবে আপুনি নিজৰ কামত মনোনিৱেশ ভালদৰে কৰিব নোৱাৰিব পাৰে ভালদৰে গুৰুত্ব দি কামখিনি কৰিব নোৱাৰিব পাৰে গতিকে অলপ ধ্যান দিব লাগিব এই মাহত আত্মচিন্তাত কিছু সময় কটাওক নিজে ভাবক যে নিজকে নিজে প্ৰশ্ন কৰক যে সমস্যা কেনেকৈ সমাধান কৰিব পাৰি কেনেকৈ প্ৰব্লেমখিনি সলিউশ্যন বিচাৰিব পাৰি এনেকুৱা ধৰণৰ চিন্তাবোৰ কৰক যাতে আপুনি সেই সমস্যাখিনি সমাধান নিজে বিচাৰি পায় গতিকে অলপ কিছু আত্মচিন্তাত কটাওক নিজকে ভাবক নিজকে প্ৰশ্ন কৰি এনচাৰবোৰ নিজে বিচাৰিবৰ বাবে চেষ্টা কৰক বহুত বেছি ভাল হ'ব আৰু সেইখিনি সদায় ট্ৰাই কৰিব ভাল হ'ব বুলি কৈছে আৰু সেয়ে কৈছে যে এই সময়খিনিতো এই মাহতো আত্মচিন্তাত কিছু সময় কটাবলৈ কৈছে ভাল হ'ব আপোনালোকৰ সন্তানৰ কিছু জেদি আৰু হঠকাৰী মনোভাৱে কিন্তু আপোনাক অলপ চিন্তিত কৰি তুলিব পাৰে গতিকে এই সময়খিনিত সতৰ্কতা অৱলম্বন কৰিব লাগিব বৈবাহিক জীৱনত ব্যৱসায়ত যদি আপুনি কিছুমান নতুন ব্যৱসায়িক যোগাযোগ কৰাৰ সুযোগ পায় তেন্তে লগে লগে আপোনালোকে সেইখিনি ধৰি লওক পৰিকল্পিতভাৱে কামবোৰ কৰি যাওক ভাল হ'ব সফলতা নিশ্চিতকৈ লাভ কৰিব বিদেশৰ সৈতে জড়িত ব্যৱসায়ত বা বাহিৰা যিসকলে বিজনেছ কৰে ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে এই মাহত অংশীদাৰিত্বৰে সম্পৰ্ক ব্যৱসায়ত উপযুক্ত কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে অৰ্থাৎ পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে আপোনালোকৰ বাবে কিছু ভাল সময় বুলি কৈছে নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে মাহৰ বিশেষকৈ এই মাজ ভাগত স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক আহিব কিবা এটা যদি ভুল বুজাবুজি হৈছিল সেইখিনি শুদ্ধ পথত আহিব ভুল বুজাবুজিখিনি অন্ত পৰিব ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ তেওঁলোকৰ মৰম চেনেহ বা তেওঁলোকৰ আশীৰ্বাদ বা নিৰ্দেশনাত আপোনালোকৰ সমস্যাখিনি বহু পৰিমাণে সমাধান হ'ব বহুতো আপোনালোকে পথ প্ৰদৰ্শন লাভ কৰিব কিন্তু প্ৰেমৰ সম্পৰ্ক মাহৰ মাজ ভাগত কিছু লোকৰ বিশেষকৈ বদনাম বা মানহানিৰ দৰে এটা সমস্যাৰ হ'ব পাৰে বুলি কৈছে কাৰণ হ'ব পাৰে গতিকে অলপ সাৱধান হওক বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাহ চৰ্দি আৰু ডিঙিৰ লগত জড়িত কোনো সমস্যাক আওকাণ নকৰিব বুলি কৈছে যদি তেনেকুৱা ধৰণৰ সমস্যা বা চিন্তাম দেখা পাই আছে বা আপোনালোকে নিজকে অসুবিধাৰ অনুভৱ কৰি আছে গতিকে অলপ নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক বুলি কৈছে চিকিৎসাৰ আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে মাহত আপোনালোকৰ সামৰ্থ্য অনুসৰি আপোনালোকৰ ব্যৱসায় আগবঢ়াই নিয়াৰ সফল হ'ব কিছুমান নতুন মানুহৰ পৰা পেছাদাৰী সুবিধা পোৱাৰ সম্ভাৱনা আছে এই মাহত ছাত্ৰ ছাত্ৰীসকলে হয়তো আটাইতকৈ বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব কাৰণ আপোনালোকৰ পঢ়া শুনাত সঘনাই বাধাৰ উপস্থিতি আপোনাক পঢ়াৰ পৰা আঁতৰাই নিব পাৰে সেই বহুত একাগ্ৰতাৰ প্ৰয়োজন আছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহত প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ লগতে বিশেষকৈ বেছি সময় আপোনালোকে খেদিব নালাগে আৰু ভুল প্ৰেমৰ পৰা আঁতৰি থাকক বিশেষকৈ অলপ সাৱধান হ'ব লাগিব এই সময়ত গতিকে সাজু থাকক কাজিয়াৰ লগতে কৈছে যে বাহিৰৰ মানুহৰ হস্তক্ষেপে কিন্তু পৰিয়ালৰ সদস্যৰ লগত কিবা এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে কাজিয়া পেচালৰ দৰে এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ ধ্যান দিব লাগিব বহু কথাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই মাহটোত বৈবাহিক জীৱনৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে নিজৰ মাজত সমন্বয় স্থাপন কৰিবৰ বাবে চেষ্টা কৰা দেখা পোৱা যাব সম্পৰ্কত মধুৰতা আহিব পৰিপক্কতা থাকিব আৰু ঘৰখনৰ সুখ সমৃদ্ধিও বৃদ্ধি পাব পাৰিবাৰিক জীৱনতো উত্থান পতন হ'ব কিন্তু পাৰস্পৰিক প্ৰেমে তথাপিও আপোনালোকক একেলগে ৰাখিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো কিছু দুৰ্বল দেখা পোৱা গৈছে কিছু লোকৰ পেটৰ বিষ জ্বৰ চৰ্দি কাহ হোৱাৰ সম্ভাৱনা আছে বা সমস্যা আপোনালোকক বহুত বেছি অশান্তি দিব পাৰে গতিকে আপোনালোকে এই অক্টোবৰ মাহটোত বিষ ৰাখি জাতক জাতিকাসকলে ধ্যান দিব লাগিব বুলি কৈছে এই মাহত কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখক অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব কথা বতৰাত মধুৰতা আনিব লাগিব যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তিহে ল'বলৈ বাবে চেষ্টা কৰক বুলি কৈছে আৰু ঘৰৰ জ্যেষ্ঠ লোকসকলৰ পৰামৰ্শ তেওঁলোকৰ গাইডেন্স তেওঁলোকৰ যিখিনি উপদেশমূলক কথা আছে সেইখিনি গ্ৰহণ কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক আৰু যিকোনো সিদ্ধান্ত লওঁতে তৎক্ষণাত বা খৰখেদাকৈ ল'ব নালাগে আনৰ কথা বতৰাৰ দ্বাৰা এই মাহত প্ৰভাৱিত নহ'ব
গতিকে ধ্যান ৰাখিব নিশ্চয়কৈ আপোনালোকৰ বাবে ভাল হ'ব কষ্ট কৰি যাওক নিশ্চয়কৈ সফল হ'ব যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে ওম নমঃ শিৱায় লিখি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক